হাই হেল্ল' নমস্কাৰ সকলোকে এণ্ড ৱেলকাম বেক টু মাই চেনেল মাজিতাছ লিটিল ৱৰ্ল্ড। আৰু আজি হৈছে পবিত্ৰ ঈদৰ দিন, গতিকে সকলোকে মোৰ পিনৰ পৰা ঈদ মুবাৰক। আৰু আজি আমাৰ আচলতে নিমন্ত্ৰণো আছিলে ঈদৰ এজন ফ্ৰেণ্ডৰ ঘৰত, ফ্ৰেণ্ড প্লাছ আপোনাৰ কলিগো হয়। চ' ভাবিলোঁ যে যোৱাৰ আগতে অকণমান মিঠাইও লৈ যাওঁ, কাৰণ খালী হাতে তেনেকৈ যাবও ভাল নালাগে। চ' আমি ইয়াৰ পৰা মিঠাই অলপ ল'লোঁ আৰু এতিয়া আমি এগেইন যাব ওলালোঁ। আৰু ফ্ৰেণ্ডজনৰ ঘৰ একচুৱেলি পাঞ্জাবাৰী পিনে হয়। আৰু আহি পালোঁ আমি তাৰ ঘৰত, আৰু এই বাহিৰত ইমান ধুনীয়াকৈ গাৰ্ডেন আছিলে তাৰমানে। চ' মই ভাবিলোঁ যে অকণমান ভিডিঅ' ক্লিক এটা কৰি লওঁ। আৰু আমাৰ বাকীবোৰ ফ্ৰেণ্ডছ অলৰেডি আহি পালেই, আমাৰ অকণমান লেট হৈ গ'ল। হাই হাই বা তাই বহি লৈছে চা, সকলোকে ঈদ মুবাৰক। আৰু আমাৰ মানুহজন ক'ত গ'ল? ৰাহুল নাই, ৰাহুল বোলে, ৰুহুল নাই। আৰু এয়া আমাক খাবলৈ মাতিলে টেবুলত, আৰু টেবুলখন দেখি মানে মই আচৰিত হৈ গ'লোঁ। ইমান খোৱা বস্তু আছিলে তাত, আৰু মানে দেখি মানে খাব মন গৈছে, আৰু ইমান টেষ্টি আছিলে খোৱা বস্তুবোৰ। এয়া হৈছে পোলাও আছিলে, ইয়াৰ বাহিৰে এয়া চিকেন কাৰী আছিলে, দেন এয়া চিকেন কাবাব হয়, এয়া চিকেন ৰ'ষ্ট হয়, এয়া বইল চিকেন হয়, আৰু এয়া পনীৰ, দেন আছিলে এয়া ফ্ৰুট চেলাড, দেন এয়া ব্ৰেড পুডিং আছিলে, আৰু এয়া গ্ৰীণ চালাড, আৰু ইয়াৰ বাহিৰে চাটনি আচাৰ এনেকৈ আছিলে অলৰেডি। চ' খুব ধুনীয়া আছিলে আৰু খুব ভাল লাগিছে দেখি পিনে। আৰু এয়া হৈছে আণ্টি, ইমান টেষ্টি টেষ্টি খানা বনাইছে, এতিয়া খাবহে মন যায় আছে। আৰু আণ্টি ঈদ মুবাৰক, ঈদ মুবাৰক দিছোঁ আণ্টি। এয়া ৰুহুল, এয়া আমাৰ সুপ্ৰীতি খাব ৰখি আছে। আৰু এনেকৈ কথা পাতি পাতি হাঁহি ধেমালিৰে আমাৰ লাঞ্চ ষ্টাৰ্ট হৈ গ'ল ঈদৰ। আৰু আমি ঠিকছে খালোঁ, মানে খুব ভাল লাগিছে খাই পিনে, ইমান টেষ্টি আছিলে সঁচাকৈ, বহুত ধুনীয়া বনাইছিলে আণ্টিয়ে। এতিয়া লৈছোঁ এয়া পুডিং হয়, চ' খাই চাওঁ কেনেকুৱা হৈছে। টেষ্ট কৰি পিনে চাওঁ। মজা হৈছে দেই, ৰুহুল খাব বহুত ধুনীয়া হৈছে। নালাগে, হৈ গৈছে। টেষ্টি, ভেৰি নাইচ। আৰু খাই বৈ হৈ গ'ল আমাৰ সকলোৰে, এণ্ড একদম পেট ফুল হৈ গ'ল। আমি মানে এতিয়া বহি থাকিব পৰা নাই, আৰু গোটেইকেইটা একদম টোপনি মাৰোঁ মাৰোহে লাগিছে। আজাদিত বহি গৈছোঁ, গোটেইবোৰ কথা পাতি আছোঁ, আৰু আমি বহুত ফটোজো ক্লিক কৰিলোঁ একেলগে গোটেইবোৰে, খুব আড্ডা মাৰিলোঁ অকণমান টাইম বহি। এনেকৈ আমাৰ কথা পাতি অলমষ্ট সন্ধিয়াই হ'ল। এণ্ড দেন আমি ওলাই আহিলোঁ, আৰু এতিয়া আমি আহি পালোঁ পাঞ্জাবাৰীৰ ওচৰতে বিপণন ক্ষেত্ৰ। যোনে যোনে জানে তেওঁলোকে গম পাব। ইয়াত মানে পিঠা লগালগ বনাই পিনে দি থাকে, মানুহৰ খুব অৰ্ডাৰ আহি থাকে। চ' আমি ভাবিলোঁ যে বিহু বুলি অকণমান ইয়াৰ পৰা পিঠা পেকিং কৰি লৈ যাওঁ। বাট ইয়াতে আহি পিনে দেখিলোঁ খুবেই বেছি লাইন মানুহৰ। ইপিনে বগা পিঠা বনাই আছিলে, ইপিনে তেল পিঠা বনাই আছিলে, আৰু বহুত এনেকৈ পিঠাৰ পেকেটবোৰো বেচিব পায় ইয়াতে। চিৰা, তাৰপিছত গুড়, জুলীয়া গুড়, সান্দহগুড়ি, ইয়াৰ বাহিৰে আখৈ, মুড়ি, এনেকৈ বহুত বস্তু বেছি আছিলে। পিছে ইমানেই বেছি ভিৰ হ'ল, আমি নোলোৱাকৈ আহিব লগা হ'ল। দেন আহি পিনে আমি সোমালোঁ 6 মাইলৰ জুডিঅ'ত। মানে আমি ঘূৰিহে আছোঁ। আৰু ইয়াত আহিলোঁ একচুৱেলি কিহৰ কাৰণে, মই ভাবিলোঁ যে অকণমান ইয়াতে সোমাই পিনে চাই লওঁ ছামাৰ কালেকশ্যন কি আছে, আৰু যদি কিবা পচন্দৰ পাওঁ মই লৈ ল'ব পাৰিম। গৰমত পিন্ধিবৰ কাৰণে একচুৱেলি অকণমান যদি কটনৰ ড্ৰেছ টাইপৰ পাওঁ ল'লোহেঁতেন। বাট এনেকৈ চালোঁ ঘূৰি মেলি অকণমান টাইম, বাট মই একো পচন্দৰ তেনেকুৱা নাপালোঁ, সেইকাৰণে উভতি আহিবলগীয়া হ'ল তাৰ পৰা। চ' ফ্ৰেণ্ডছ, আপোনালোকে আজিৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। একদম সৰুকৈ চুটিকৈ ব্লগ এটা বনাইছোঁ ঈদ বুলি, আৰু ভাল লাগিলে। আৰু বহুত টায়াৰ্ডনেছো লাগিছে, ঈদ খাই আহি পিনে বহুত টেষ্টি টেষ্টি খানা আছিলে, খায়ো খুব ভাল লাগিলে। আৰু কালিগছবোৰৰ লগত লেকচাৰ মাৰিও বহুত ভাল লাগিলে, মানে ফ্ৰেণ্ডছ টাইপে হয় আৰু সকলোৰে। চ' এতিয়া ঘৰ আহিছোঁ, ফ্ৰেছ হৈ গ'লোঁ। তো আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব, আৰু এটা নতুন ব্লগত আপোনালোকক লগ পাম। চ' তেতিয়ালৈকে ব্লগটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' আৰু এটা নতুন ব্লগত লগ পাম, তেতিয়ালৈকে বাই বাই।